এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো জৰুৰী খবৰ। কৰ্মচাৰীসকলৰ বাবে দুটাকৈ ডাঙৰ খবৰ আহিছে যে বিত্ত বিভাগৰ নিৰ্দেশনা ইপিনে মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাক লৈ আহিছে ডাঙৰ খবৰ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো খবৰ যে লোকসেৱক আৰোগ্য যোজনাত প্ৰতাৰিত কৰ্মচাৰী পেঞ্চনাৰ কৰ্মচাৰীৰ পৰা বৰঙণি সংগ্ৰহ 160 কোটি টকা, কিন্তু চিকিৎসা ব্যয়ৰ ধন আদায় মাত্ৰ 3.5 কোটি টকা। 6 লাখৰ বিপৰীতে 1.89 লাখৰহে পঞ্জীয়ন। ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ চিকিৎসা ব্যয়ৰ ধন আদায়ৰ বাবে এবছৰ আগে আৰম্ভ কৰা মুখ্যমন্ত্ৰী লোকসেৱক যোজনাৰ আঁচনিখনে কৰ্মচাৰী পেঞ্চনাৰ সহায়ক হোৱাতকৈ কৰ্মচাৰীৰ পৰাই ধন সংগ্ৰহৰ এক আহিলাতহে পৰিণত হৈছে। উল্লেখ্য যে ৰাজ্যৰ কৰ্মচাৰী সমাজে প্ৰায় 1.5 দশক ধৰি এক সুচল চিকিৎসা বীমা যোজনাৰ দাবী কৰি আহিছে আৰু ৰাজ্য চৰকাৰে যোৱা বছৰ 2 অক্টোবৰত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আৰম্ভ কৰাৰ ঘোষণা কৰে। চৰকাৰী বেচৰকাৰী যিকোনো হস্পিটেলত চিকিৎসাধীন হোৱাৰ পাছত কৰ্মচাৰী পেঞ্চনাৰসকলে নিজে চিকিৎসা ব্যয় পৰিশোধ কৰিব লাগিব, যদিও পাছত অনলাইন ব্যৱস্থাৰে সেই ধন ঘূৰাই পোৱাৰ বাবে আবেদন কৰিব পাৰে। অৱশ্যে যিমান ধন ব্যয় হ'ব সেয়া ঘূৰাই পোৱাৰ ব্যৱস্থা নাই। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি অনুমোদিত নিৰিখতহে গ্ৰেড অনুসৰি কৰ্মচাৰী পেঞ্চনাৰসকলে ধন আদায় পাব। অটল অমৃত অভিযান ছ'চাইটিয়ে এই অনলাইন ব্যৱস্থাটো পৰিচালনা কৰিছে আৰু কোনো কৰ্মচাৰীয়ে চিকিৎসা ব্যয়ৰ ধন পায় নে নেপায় সেই সিদ্ধান্ত কৰ্তৃপক্ষই লয়। ইয়াৰ বাবে আৰম্ভণিতে সংশ্লিষ্ট কৰ্মচাৰী পেঞ্চনাৰসকলে নিৰ্দিষ্ট পৰ্টেলত পঞ্জীয়ন কৰিব লাগে, কিন্তু এই প্ৰক্ৰিয়া ইমানেই জটিল যে প্ৰথম বছৰত ৰাজ্যখনৰ মাত্ৰ 1,89,000 কৰ্মচাৰী পেঞ্চনাৰহে পঞ্জীয়ন কৰিছে। ইপিনে কৰ্মচাৰী পেঞ্চনাৰসকলে নিৰ্দিষ্ট বৰঙণি প্ৰতিমাহে কটাই আহিছে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে প্ৰতিমাহে 125 টকাকৈ, তৃতীয় বৰ্গৰ সকলে 225 টকাকৈ আৰু দ্বিতীয় বৰ্গৰ সকলে 325 টকাকৈ আৰু প্ৰথম শ্ৰেণীৰ কৰ্মচাৰীয়ে 500 টকাকৈ বৰঙণি আদায় দিয়ে। পেঞ্চনাৰসকলে নিজ নিজ গ্ৰেড অনুসৰি বছৰেকত বৰঙণি একেলগে বা এই বৰঙণি 10 গুণ জীৱনজোৰা বৰঙণি হিচাপে আদায় দিব লাগে, কিন্তু কৰ্মচাৰীসকলে প্ৰতি মাহে নিয়মিতভাৱে এই বৰঙণি আদায় দি আহিছে আৰু প্ৰায় 4.5 লাখ কৰ্মচাৰীৰ পৰা গড়ে 300 টকাকৈ সংগ্ৰহ হ'লে বছৰত প্ৰায় 160 কোটি টকা সংগ্ৰহ হ'ব। পঞ্জীয়নকৃত পেঞ্চনাৰসকলৰ বৰঙণি যোগে এই সংগ্ৰহৰ পৰিমাণ আৰু বৃদ্ধি পাব। লক্ষণীয় যে আঁচনিখনে বৰ্ষপূৰ্তি উপলক্ষে প্ৰকাশ কৰা চৰকাৰী বিবৃতিত কোৱা হৈছে যে বছৰটোত চৰকাৰে কৰ্মচাৰীৰ চিকিৎসা ব্যয়ৰ ধন আদায় দিছে 3.15 কোটি টকা আৰু বছৰটোত 160 কোটি টকাৰো অধিক ধন কৰ্মচাৰী পেঞ্চনাৰৰ বৰঙণি হিচাপে সংগ্ৰহ কৰি ইয়াৰে 3.5 কোটি টকাহে কৰ্মচাৰী পেঞ্চনাৰসকলক আদায় দিয়াটো স্বাভাৱিকতে তাৎপৰ্যপূৰ্ণ। ইপিনে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীয়ে লোকসেৱক আৰোগ্য যোজনাক লৈ অভিযোগ নিষ্পত্তি সপ্তাহ হিচাপে 20 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে ৰূপায়ণ কৰিছে আৰু এই সময়ছোৱাত আপোনালোকৰ মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাক লৈ যিকোনো ধৰণৰ অভিযোগ নিষ্পত্তি কৰিব পাৰিব। ইয়াৰ বাবে ফোন নাম্বাৰ মুকলি কৰিছে 1800-309-3945 লগতে ইমেইল আইডি হৈছে support.mmlsay@aas.assam.in আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ যিকোনো অভিযোগ নিষ্পত্তি কৰিব পাৰে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে আন এটা জৰুৰী খবৰ। বিত্ত বিভাগৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। আশা অংগনবাড়ী লগতে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ হ'ব নোৱাৰিব অৰুণোদয়ৰ হিতাধিকাৰী। উল্লেখযোগ্য যে একেটা নিৰ্দেশনা কাৰ্যকৰী হ'ব বিশ্ববিদ্যালয়ৰ পৰা নিম্ন প্ৰাথমিক ঠিকাভিত্তিক অস্থায়ী শিক্ষকৰ ক্ষেত্ৰতো। অন্তৰ্ভুক্ত হৈ থকা সকলে 24 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব পৰিত্যাগ, অন্যথা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়াৰ পৰা কোনো নিয়মীয়া ঠিকাভিত্তিক চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত স্পষ্টভাৱে কোৱা হৈছে যে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয় আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক অস্থায়ী শিক্ষক, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী লগতে ৰন্ধন কৰ্মী, আশা কৰ্মী, আশা ছুপাৰভাইজৰ
গাঁও প্ৰধান, নিয়মীয়া একাংশ চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থকা পৰিলক্ষিত হৈছে। ইয়াৰ দ্বাৰা উলংঘা কৰা হৈছে আঁচনিখনৰ গাইডলাইন। ইয়াৰ পৰিপ্ৰেক্ষিতত আঁচনিখনৰ সুবিধা লাভ কৰি থকা চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক বাধ্যতামূলকভাৱে এই সুবিধা পৰিত্যাগ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে 24 ডিচেম্বৰ। অন্যথা সংশ্লিষ্ট কৰ্মচাৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।